চুবুৰীয়া ৰাষ্ট্ৰ বাংলাদেশৰ এটা খবৰ জনাবলৈ চেষ্টা কৰিম। শেখ হাছিনাই ডিচেম্বৰত আত্মসমৰ্পণ কৰিব বুলি চৰ্চা চলি আছিল আৰু এই চৰ্চাৰ মাজতে বাংলাদেশ চৰকাৰে স্থিতি স্পষ্ট কৰিছে। বাংলাদেশৰ বৈদেশিক পৰিক্ৰমা ৰাজ্যিক মন্ত্ৰী সামা উবাইদ ইছলামে স্পষ্টভাৱে মন্তব্য কৰিছে, হাছিনাই যেতিয়া আত্মসমৰ্পণ কৰে, হাছিনাই আত্মসমৰ্পণ কৰিলে পুনে পুনে জেললৈ যাব লাগিব। 2024 চনৰ প্ৰতিবাদৰ ঘটনাৰ সৈতে জড়িত গোচৰত হাছিনা দোষী সাব্যস্ত হোৱা বুলি দাবী কৰিছে আৰু যোৱা বছৰৰ নৱেম্বৰত বিশেষ ন্যায়াধীকৰণৰ অনুপস্থিতিত মৃত্যুদণ্ডৰ ৰায় দিছিল হাছিনাৰ অনুপস্থিতিত। আৰু 2024 চনৰ 5 ডিচেম্বৰৰ পৰা ভাৰতত শেখ হাছিনা উপস্থিত আছে আৰু ডিচেম্বৰলৈ ঢাকালৈ উভতি অহাৰ খবৰক লৈ এতিয়া বাংলাদেশত তীব্ৰ চৰ্চা আৰম্ভ হৈছে আৰু বাংলাদেশলৈ যদি শেখ হাছিনা উভতি যায় তেতিয়াহ'লে আত্মসমৰ্পণ কৰিম বুলি কৈছে, বাংলাদেশলৈ উভতি যাম বুলি কৈছে শেখ হাছিনাই। আৰু তাৰ পিছতে কিন্তু বাংলাদেশৰ বৈদেশিক পৰিক্ৰমা মন্ত্ৰীয়ে স্পষ্ট কৰিছে, বৈদেশিক পৰিক্ৰমা ৰাজ্যিক মন্ত্ৰীয়ে স্পষ্ট কৰি দিছে যে বাংলাদেশলৈ হাছিনা আহিলে চিধাই পোনে পোনে জেললৈ যাব লাগিব শেখ হাছিনা। শেখ হাছিনা বাংলাদেশৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী আছিল, সকলোৱে জানে। আৰু শেখ হাছিনাৰ প্ৰসংগই এইবাৰ পুনৰ চৰ্চা লাভ কৰিছে আৰু বৰ্তমান সময়ত শেখ হাছিনা কি স্থিতিত আছে আৰু শেখ হাছিনা সঁচাকৈয়ে বাৰু বাংলাদেশ যাবনে জনাবলৈ চেষ্টা কৰিম। এই মুহূৰ্তত ৰাজ্যবাসীৰ বাবে এটা অত্যন্ত গুৰুত্বপূৰ্ণ খবৰ, শেখ হাছিনাই ডিচেম্বৰত আত্মসমৰ্পণ কৰিম বুলি চৰ্চাৰ মাজতে স্থিতি স্পষ্ট কৰিছে বাংলাদেশ চৰকাৰে। বাংলাদেশৰ বৈদেশিক পৰিক্ৰমাৰ ৰাজ্যিক মন্ত্ৰী সামা উবাইদ ইছলামৰ স্পষ্ট মন্তব্য, স্পষ্টভাৱে কৈছে শেখ হাছিনা আত্মসমৰ্পণ কৰিলে পোনে পোনে জেললৈ যাব লাগিব। 2024 চনৰ প্ৰতিবাদৰ ঘটনাৰ সৈতে জড়িত গোচৰত হাছিনা দোষী সাব্যস্ত হৈছিল বুলি দাবী কৰা হৈছে আৰু যোৱা বছৰৰ নৱেম্বৰত বিশেষ ন্যায়াধীকৰণে হাছিনাৰ অনুপস্থিতিত মৃত্যুদণ্ডৰ শাস্তি দিছিল। আৰু 2024 চনৰ 5 আগষ্টৰ পৰা ভাৰতত বাস কৰি আছে শেখ হাছিনা। আৰু শেখ হাছিনা সঁচাকৈয়ে বাংলাদেশলৈ উভতি যাব নেকি, এই মুহূৰ্তত প্ৰশ্নৰ অৱতাৰণা হৈছে। আৰু শেখ হাছিনাই যিহেতু কৈছে য'তেই থাকিলে মই মৃত্যুবৰণ কৰিব লাগিব, গতিকে মই নিজৰ জন্মস্থানত মৃত্যুবৰণ কৰিব বিচাৰোঁ, এই বুলি হাছিনাই মন্তব্য কৰিছে। শেখ হাছিনাৰ এই মন্তব্যৰ পিছতে শেখ হাছিনাই আত্মসমৰ্পণ কৰিম বুলি কৈছে আৰু এই মন্তব্যৰ পিছতে এতিয়া বাংলাদেশ চৰকাৰৰ পৰা স্পষ্টভাৱে কৈছে, বাংলাদেশ চৰকাৰৰ যি বৈদেশিক পৰিক্ৰমা ৰাজ্যিক মন্ত্ৰী আছে, এই ৰাজ্যিক মন্ত্ৰীয়ে স্পষ্টভাৱে কৈছে হাছিনাই আত্মসমৰ্পণ কৰিলে চিধাই জেললৈ যাব লাগিব, পোনে পোনে জেললৈ যাব লাগিব, এনেধৰণে বৃহৎ মন্তব্য কৰিছে। আমি জনাই আছোঁ এই মুহূৰ্তত আত্মসমৰ্পণ কৰিলে পোনে পোনে জেললৈ যাব লাগিব শেখ হাছিনা। বাংলাদেশৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী শেখ হাছিনাই চলিত বৰ্ষৰ ডিচেম্বৰৰ ভিতৰত নিজৰ দেশলৈ উভতি যোৱাৰ প্ৰসংগ খুব চৰ্চা চলি আছিল। আত্মসমৰ্পণ কৰিম বুলি হাছিনাই কৈছিল আৰু এই হাছিনাৰ স্থিতিৰ পিছত বাংলাদেশ চৰকাৰে স্থিতি স্পষ্ট কৰিছে। বাংলাদেশ চৰকাৰে চিধাকৈ কৈছে যে হাছিনাই আত্মসমৰ্পণ কৰিলে লগে লগে পোনে পোনে চিধাই জেললৈ যাব লাগিব, কিয়নো শেখ হাছিনাই আত্মসমৰ্পণ কৰিলে জেললৈ যাব লাগিব। 2024 চনৰ প্ৰতিবাদৰ ঘটনাৰ সৈতে যি জড়িত গোচৰত হাছিনাক দোষী সাব্যস্ত হৈছিল, মৃত্যুদণ্ডৰ শাস্তি হৈছিল, গতিকে হাছিনাই আত্মসমৰ্পণ কৰিলেও হাছিনাই জেললৈ যাব লাগিব, শেখ হাছিনাই জেললৈ যাব লাগিব, এনেধৰণে মন্তব্য কৰিছে। জনাই আছোঁ এই মুহূৰ্তত বিগ আপডেট বুলি ক'ব লাগিব, চুবুৰীয়া ৰাষ্ট্ৰ বাংলাদেশৰ পৰা এটা খবৰ আহিছে আৰু বৰ্তমান সময়ত বাংলাদেশৰ প্ৰাক্তন যি প্ৰধানমন্ত্ৰী শেখ হাছিনা ভাৰতত আছে আৰু এই ভাৰতত থকা খবৰৰ পিছত বাংলাদেশলৈ উভতি যোৱাৰ প্ৰসংগ উত্থাপন হৈছিল। শেখ হাছিনাই স্পষ্টভাৱে কৈছিল যদি মৃত্যুবৰণ কৰিব লগা হয়, মই নিজৰ গৃহভূমি, নিজৰ দেশতেই, নিজৰ জন্মভূমিতে মই মৃত্যুবৰণ কৰাটো মোৰ কাৰণে শ্ৰেয়, গতিকে মই বাংলাদেশলৈ উভতি যাম, মই আত্মসমৰ্পণ কৰিম। আৰু তাৰ পিছতে স্পষ্টভাৱে বাংলাদেশ চৰকাৰে স্পষ্ট বাৰ্তা দিছে। বৈদেশিক পৰিক্ৰমাৰ ৰাজ্যিক মন্ত্ৰী সামা উবাইদ হুছেইনে স্পষ্টভাৱে মন্তব্য কৰিছে যে পোনে পোনে আত্মসমৰ্পণ কৰিলে, শেখ হাছিনাই আত্মসমৰ্পণ কৰিলে পোনে পোনে বাংলাদেশলৈ গ'লে পোনে পোনে জেললৈ যাব লাগিব শেখ হাছিনা। বৈদেশিক পৰিক্ৰমাৰ ৰাজ্যিক মন্ত্ৰীৰ মন্তব্যৰ পিছতে এতিয়া
দেশজুৰি চৰ্চা সৃষ্টি হৈছে বাংলাদেশত চৰ্চাৰ কেন্দ্ৰবিন্দু হৈ পৰিছে সমগ্ৰ আসলতে আন্তৰ্জাতিক মহলত এই খবৰটোৱে চৰ্চা লাভ কৰিছে আইন অনুসৰি ব্যৱস্থা গ্ৰহণ কৰা হ'ব শেখ হাছিনাৰ বিৰুদ্ধে এনেধৰণে মন্তব্য কৰিছে আৰু 2024 চনৰ 5 আগষ্টৰ পিছৰে পৰা ভাৰতত অৱস্থান কৰি আছে শেখ হাছিনা 2025ত বিশেষ ন্যায়াধিকৰণৰ ৰায় আহিছে আৰু সেই ৰায়ত মানৱতাৰ বিৰুদ্ধে অপৰাধৰ গোচৰত দোষী সাব্যস্ত হৈছিল শেখ হাছিনা আৰু যাৰ পৰিপ্ৰেক্ষিতত শেখ হাছিনাৰ যি এই দাবী আত্মসমৰ্পণৰ দাবী আৰু আত্মসমৰ্পণৰ দাবীৰ পিছতে এতিয়া আন্তৰ্জাতিক সংবাদ প্ৰতিষ্ঠানত খুব এটা চৰ্চাৰ কেন্দ্ৰবিন্দু হৈছিল আৰু আজি শেহতীয়া যি খবৰ সেই শেহতীয়া খবৰৰ পিছতে বিশেষভাৱে চৰ্চা লাভ কৰিছে কিয়নো শেখ হাছিনাই স্পষ্টভাৱে কৈছিল মই যেহেতু মৃত্যুবৰণ য'তেই থাকিলে কৰিব লাগিব গতিকে মই মোৰ জন্মভূমি মই মোৰ গৃহভূমি মোৰ মাতৃভূমিতে মই মৃত্যু হোৱাটো মোৰ বাবে শ্ৰেয় আৰু সেই মন্তব্যৰ পিছতে বাংলাদেশ চৰকাৰে স্পষ্টভাৱে মন্তব্য কৰিছে বৈদেশিক পৰিক্ৰমাৰ ৰাজ্যিক মন্ত্ৰীয়ে স্পষ্টভাৱে কৈছে যে শেখ হাছিনা আত্মসমৰ্পণ কৰিলে পোনে পোনে জেললৈ যাব লাগিব শেখ হাছিনা আত্মসমৰ্পণ কৰিলে জেললৈ যাব লাগিব গতিকে আইন অনুসৰি বিহিত ব্যৱস্থা গ্ৰহণ কৰা হ'ব হাছিনাৰ বিৰুদ্ধে এনেধৰণে বৃহৎ মন্তব্য কৰিছে আৰু এই মন্তব্যৰ পিছতে এতিয়া তীব্ৰ চৰ্চাৰ কেন্দ্ৰবিন্দু হৈ পৰিছে আন্তৰ্জাতিক সংবাদ মাধ্যমত হাছিনাৰ শেহতীয়া এই খবৰটোই বিয়া জন্মদিন বা আপোনাৰ যিকোনো বিশেষ অনুষ্ঠানৰ বাবে ওৱান ষ্টপ সলিউশন এম্বিয়েন্স বেংকুৱেটছ আপোনাৰ প্ৰতিটো অনুষ্ঠানৰ বাবে এটাই শ্ৰেষ্ঠ স্থান গুৱাহাটীজ ফাইনেষ্ট এণ্ড লাক্সাৰিয়াছ বেংকুৱেট হল এম্বিয়েন্স বেংকুৱেটছ পাৰফেক্ট ফৰ এভৰি সেলিব্ৰেশ্যন ফৰ বুকিং contact 7099013417 or visit 5th floor above Reliance Centro RG Burwa Road Guwahati